সেইদিনা আছিল মঙ্গলবাৰ। শুই থাকি মোবাইল চাওঁতে চাওঁতে এটা আপডেট পালোঁ যে আমাৰ বৰপেটা জিলাৰ এজন জ্যেষ্ঠ সাংবাদিক আৰু নাই। সাংবাদিকজন হ'ল আমাৰ বৰপেটা এক্সপ্ৰেছৰ জয়ন্ত কুমাৰ দাস। মনটো ভাঙি পৰিল, বহুত বেয়া লাগিল। উপায় নাই, ওপৰৱালাৰ নিয়ম, মানুহ এদিন মৰিবই লাগিব। তেওঁ স্বৰ্গগামী হওক তাৰে কামনা কৰিলোঁ। কিছু সময় পিছত আৰু এটা নিউজ পালোঁ, বৰপেটাৰ পৰা 28জনকৈ নিৰীহ মানুহক বাংলাদেশী ঘোষণা কৰা হ'ল। তেওঁলোকক গাড়ীৰে চুচৰাই ডিটেনশ্যন কেম্পলৈ লৈ যোৱাৰ যিটো আৱেগিক মুহূৰ্ত, সেই মুহূৰ্তটো চাই অন্তৰটো একেবাৰে চুই গ'ল। তেখেতসকলৰ আত্মীয় স্বজনৰ যিটো কান্দোন, হিয়া ভঙা কান্দোন, বিৰাট আৱেগিক হৈ গ'লোঁ। এইখিনিতে ভাবিলোঁ যে এইখন অসম, যিখন অসমত মাত্ৰ ৰাজনীতিৰ কাৰণে মাত্ৰ নিৰীহ মুছলমানসকলক, খাটি খোৱা কামলা কৰা মানুহসকলক টাৰ্গেট কৰা হয়। এই 28জন মানুহক ডিটেনশ্যন কেম্পলৈ চুচৰাই লৈ গৈ ফাঁকি দি আপোনাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মাতি আনি ইহঁতক চহী কৰাই বাংলাদেশী ঘোষণা কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল। অন্তৰটো চুই গ'ল। এনেকুৱা দৃশ্য হয়তো জীৱনত কেতিয়াও দেখা নাই। এইখন চৰকাৰৰ দিনত দেখিলোঁ। আমি ভাবোঁ যে এইখন চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে এই মানুহকেইজন। একেটা পৰিয়ালৰে সমূহ সদস্যবৃন্দসকল ভাৰতীয়, মাজৰ পৰা এজন ভণ্টি বা এজন দাদা বা ভাইটি বাংলাদেশী হ'ব লগা হ'ল। এইখন অসমত বিভিন্ন ধৰণৰ আইনজীৱীসকল আছে। তেওঁলোকৰ মাৰ পেচত পৰি কিছুমান উকিলৰ ভণ্ডামিৰ কাৰণে আজি কিছুমান 2-4জন মানুহ বিদেশী হ'ব লগা হ'ল। আমাৰ অসমত থকা ধনী মানুহ, মুছলমান ধনী মানুহবিলাক বা সংগঠনবোৰক অনুৰোধ জনাইছোঁ যাতে সিহঁতে এই মানুহখিনিক আইনী সাহাৰ্য দিয়ে, যাতে ডিটেনশ্যন কেম্পৰ পৰা ঘূৰাই আনিব পাৰে, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।